তো হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি বোলো প্ৰথমবাৰ মিনি ব্লগটো, আৰু আজি ঘৰত এনেই পৰিছিলোঁ। চ' বনাওঁ বোলো পানী পিঠা। চ' পানী পিঠা বনাবলৈ আটাখিনি আমি বাতিটোত বাকি ল'লোঁ, আৰু মোক হেল্প কৰি আছে দাদা ছোৱালীজনীয়ে। তাতে তাই দি দিলে নিমখ, ঠিক আছে। তাই নিমখ দিব, লাষ্ট কৰিছে, লুকুৱাই দিছে মুখখন, তাতে দি দিব নিমখ। চ' নিমখখিনি দি লোৱাৰ পিছত আটাখিনিত পানী দি পেলাই পূৰা ঘুটিছে তাই, ঠিক আছে। তাই লাষ্টত গৈ নোৱাৰিলে, পেলাই দিলে গাইছ। তাৰপিছত তাই ঘুটিছে। তাৰপিছত লাগি গ'লোঁ মই ঘোটাত, নোৱাৰিলে। চ' সেইকাৰণে মই লাগি গ'লোঁ ঘোটাত, দেখিছে। মই ঘোটাত লাগি গ'লোঁ। তাৰপিছত ঘুটি তাৰপিছত গেছটো অন কৰি ল'লোঁ। গেছটো অন কৰি লোৱাৰ পিছত টাৱাখন বহাই দিলোঁ, মানে পেনখন বহাই দিলোঁ, আৰু বেটাৰটো হৈ গ'ল ৰেডি। চ' বেটাৰটো ইয়াতে তেল অকণ দি লৈ পেলাই বেটাৰটো ঢালি দিলোঁ, ঠিক আছে। বেটাৰটো ঢালি লোৱাৰ পিছত ইয়াতে বনাই আছোঁ পানী পিঠা গাইছ, পানী পিঠা, ঠিক আছে। তাৰপিছত ঢাকি দিলোঁ। ঢাকি দিয়াৰ পিছত চাওক তাৰপিছত দেখিছে ইয়াতে আমি অকণ চিল কৰি আছোঁ। তেতিয়ালৈকে হৈ গ'ল পানী পিঠা ইজ ৰেডি। তাৰপিছত খাব বহি গ'লোঁ জেম আৰু আচাৰ লৈ, তেতিয়ালৈকে বাই বাই।